আপোনালোকে বাৰু কঠীয়া পাৰিলে না জনাবচোন দেই। আমাৰ আজি পাৰিম বুলি লৈছোঁ আৰু লগতে আজি পাত ছিঙিব লৈছোঁ। কালি পাত ছিঙিছিলোঁ, কালি শেষ নহ'ল। এইটো শেষ নহয় বাৰু পাত আমাৰ সপ্তাহত 6 দিন 5 দিন ছিঙিবলগীয়া হয়, 2 এদিনে ৰেষ্ট পাওঁ মাজতে। আৰু এক চাইডটা ৰাতিপুৱা পাৰিলোঁ, পাৰি পিনি পাত ছিঙিলোঁ, পাত ছিঙি পিনি আকৌ পিনি ইমান দুপৰীয়া ৰ'দ দিছে, পাত আজি আকৌ এবেলা ছিঙিলোঁ। পিছবেলা ছিঙা নহ'ল, আগবেলা ছিঙি সামৰণি মাৰিলোঁ। সিহঁতিও ইমান গৰমত নিছিঙো বুলি ক'লে ঘৰলৈ গ'ল। আমি আকৌ পিছবেলা সিহঁতি যোৱাৰ ডাঙৰ মা আহিলে লগতে ভাত পানী বনাই খালোঁ। খাই পেলাই আকৌ পিছবেলা এইপিনে কঠীয়াত যিখিনি বাকী থাকি গৈছিলে ৰ'দ বুলি নকৰিলোঁ, সেইখিনি আকৌ পিছবেলা পানী চানী দি মুৰিয়াই মেলি কৰিছোঁ। আৰু এইপিনে নেটখন দেখিছেনে, সেই নেটখন আমি অইল পাম্পৰ পৰা পোৱা দেই। সেইটো অইল পাম্পৰ সেইদিনা গৈছিলোঁ, মই ভিডিঅ' দিছিলোঁ ন। এখন নেট 100 মিটাৰ হয়, গোটেই কঠীয়াখিনি বেৰি দিলোঁ। তাৰপিছতে এজনী আহি বোলে ভেন্দি লাগে, ভেন্দি ছিঙিব লাগে। আকৌ ভৰিয়ে চব নোধোৱাকৈ সেইভাগে গৈ ভেন্দি ছিঙিলোঁ। আৰু ভেন্দি ছিঙি পিনি ভেন্দি ওলালে কিন্তু 1.5 কেজি দেই। 3জনীক ভাগ কৰিলোঁ, আধা কেজি। আৰু আপোনালোকৰ ফালে ভেন্দিৰ দাম কেনেকৈ লৈছে জনাব দেই। মই বাৰু বেছি নাই লোৱা, যিহেতু আমাৰ বাগানতে কাম কৰি থকা হয় সিহঁতি, সেইকাৰণে সিহঁতৰ পৰা কেজি 20 টকাকৈ লৈছোঁ দেই। আৰু মাজে মাজে আমি বনাইও খায়। আজি আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাব দেই। বাই।